21 দিন উকলিল। আজিও সন্ধান নাই বৰেণ্য সংগীত পৰিচালক ৰমেন বৰুৱাৰ। সঁচাই ব্ৰহ্মপুত্ৰৰ বুকুতেই নিখোজ হ'ল নেকি তেওঁ? কি কয় ব্ৰহ্মপুত্ৰত জীৱিকাৰ সন্ধান কৰা সকলে? ৰমেন বৰুৱা নিখোজ হোৱা 21 দিন উকলিল, কিন্তু আজিও কোনো সুংসূত্ৰ নাপালে আৰক্ষী কিংবা SDRF NDRFে। ৰমেন বৰুৱাৰ মোবাইলৰ শেষ লোকেশ্যন উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰে গৰাতেই পোৱা গৈছিল। CCTVটো বন্দী হৈছিল ব্ৰহ্মপুত্ৰৰ দিশে গৈ থকা ৰমেন বৰুৱাৰ দৃশ্য। যদি সঁচাই ব্ৰহ্মপুত্ৰৰ বুকুতেই জাপ দিছিল ৰমেন বৰুৱাই, তেন্তে বিগত 21 দিনেও কিয় নোলাল সন্ধান? কি কয় ব্ৰহ্মপুত্ৰৰ বুকুত জীৱিকাৰ সন্ধান কৰা লোকসকলে? মানুহ পৰিলে সাধাৰণতে মানে 3 দিনৰ পিছত ভাহি ওলায়। ইফালে পৰা গুৱাহাটী চাইডৰ পৰাও যদি কোনোবা মানুহ নদীত পৰে তেতিয়াহ'লে 3 দিনৰ ভিতৰত আমাৰ ইয়াতে ধাৰাপুৰত হওক, পলাশবাৰীত হওক, চিমিনা ফুটুৰি এইবিলাকত 3 দিনৰ ভিতৰত ভাহি উঠে। গুৱাহাটীত মানুহ পৰিলে ধৰ আমি সচৰাচৰ মানে 3 দিন, গুৱাহাটীৰ পৰা আহোঁতে 3 দিন 4 দিন লাগিবই। আৰু আমি যদি আমি ব্ৰহ্মপুত্ৰ বা গুৱাহাটীত পৰে মানুহ, ব্ৰিজৰ ঘাটত পৰে, ঠিক 3-4 দিন পাছত আমি প্ৰত্যক্ষ কৰোঁ, দেখা পাওঁ। আৰু বিগত 48 বছৰে ব্ৰহ্মপুত্ৰ কেন্দ্ৰিক ব্যৱসায় এইজন ব্যক্তিৰ। ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হোৱা বহু ব্যক্তিৰ কেতিয়া সম্ভেদ পোৱা গৈছিল এওঁৰ মুখেৰে শুনক। 48 বছৰ হ'ল, আৰু কোনোবা ডেড বডি যদি ক'ৰবাত পৰিছে তেতিয়াহ'লে ঠাণ্ডাৰ দিনত 4-5 দিন লাগে, আৰু গৰম দিন হ'লে 3 দিন 2.5 দিনৰ ভিতৰত ওলাই যায়। এই ডেড বডি যদি পাথৰ দি পেলাই দিয়ে তেতিয়া উপঙি নাহে, তেতিয়াহ'লে পানীয়ে বালিয়ে তাক পুতি পেলাব। গৰমৰ দিনত সাধাৰণতে 3-4 দিনতে সন্ধান পোৱা যায় ব্ৰহ্মপুত্ৰত নিখোজ হোৱা ব্যক্তিৰ। ব্ৰহ্মপুত্ৰৰ পাৰত 25 বছৰ জীৱিকা কৰা এইজন ব্যক্তিয়ে ক'লে সেই কথা। এই পাৰ ঘাটতে বহুত বছৰ ধৰি আমি কৰ্মস্থানত উপস্থিত হৈ বিভিন্ন দিন অতিবাহিত কৰিছোঁ। আকস্মিকভাৱে যদি পানীত মানুহ পৰি যায় বা সেই মানুহজন যদি বিচাৰি নাপায়, নিতান্তই আমাৰ গৰম দিন যদি হয়, গৰম দিনত মোটামুটি 3 দিনমানৰ পিছতেই ডেড বডিটো উপঙি যায়, বা কেতিয়াবা 3 দিন 3.5 দিন, খুব বেছি 4 দিনৰ ভিতৰত ডেড বডিটো উপঙা আমি এই নদীত আগতে দেখিছোঁ, আৰু বহুত নদী কাষৰীয়া ৰাইজেও কোৱা শুনো। ব্ৰহ্মপুত্ৰৰ নাৱৰীয়াসকলৰো একেই মত, কিন্তু ৰমেন বৰুৱাৰ অনুগামীসকলৰ এতিয়াও অধীৰ অপেক্ষা। 21 দিন পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সুংসূত্ৰই নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ। আৰক্ষীৰ হাততো কোনো ধৰণৰ ক্লু নাই। ক'ত গ'ল ৰমেন বৰুৱা? যদি ৰমেন দাই আত্মগোপন কৰিছে, তেন্তে অভিমান এৰি আঁতৰি আহক। আৰু যদি সঁচাই ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিছে, তেন্তে তাৰ উত্তৰ নেদেখাজনৰ হাততহে আছে। যিটো সময়ত ইঞ্চিডেণ্টটো যদি ব্ৰহ্মপুত্ৰত কিবা কাৰণত দাদা গৈ শ্লিপ কৰি পৰিছেও, কিন্তু যিটো কাৰেণ্ট, এই কাৰেণ্টত আমি নৰ্মেল অৱস্থাত এদিনৰ পিছত আমি ডেড বডি বা মানুহ পৰিলে আমি পোৱা নাযায়, কিন্তু যদি 2 দিনৰ পিছতো খুব কম সম্ভৱ 3 দিনৰ দিনা কিন্তু উপঙি উঠে। আৰু যদি উজান বজাৰ ঘাটত পৰে, সাধাৰণতে গৈ পেলাই পলাশবাৰী বা শুৱালকুছি অঞ্চলত পোৱা যায়। কিন্তু যিহেতু ধুবুৰীলৈকে বিচাৰি যোৱা হ'ল, কাৰেণ্টটো ইমান বেছি আছে ব্ৰহ্মপুত্ৰ আণ্ডাৰ কাৰেণ্ট, কাৰণ জুলাই মাহৰ বানপানী, এইটো যথেষ্ট কাৰেণ্ট। যদি কিবা কাৰণত নদীত পৰিছে, তেতিয়াহ'লে কিন্তু এতিয়ালৈকে পৰি যদি গৈছে, পৰাটো আমি ভগৱানৰ ক্ষেত্ৰত নপৰক, তেখেত বাহিৰত থাকক, আকৌ উভতি আহক আমি বিচাৰিছোঁ। কিন্তু যিকোনো মানুহ এজন যদি সেই সময়ত পৰি যায়, তেখেত উদ্ধাৰ কৰিব অৱস্থা NDRFে উদ্ধাৰ কৰিব নোৱাৰে, কাৰণ ব্ৰহ্মপুত্ৰৰ কাৰেণ্ট কোন মুহূৰ্তত চেঞ্জ হয় আণ্ডাৰ কাৰেণ্ট, এই বিষয়ে বহুতৰ জ্ঞাত নহয়। গতিকে মই ভাবোঁ যে যদি ব্ৰহ্মপুত্ৰ শ্লিপ কৰি গৈছে, তেতিয়া ইতিমধ্যে বহুত দূৰলৈ গুচি গৈছে। আৰু যদি পৰা নাই, কোনোবা জেগাত আছে, এইমাত্ৰ কথাটো ভাল কথা এটা প্ৰশ্ন কৰিছা যে তেখেতৰ দেউতাক যেনেকৈ উভতি আহিছিল চন্দ্ৰনাথ বৰুৱা ডাঙৰীয়া, আমি আশা কৰিছোঁ, ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ, তেখেত যদি মনৰ কিবা আঘাত পাই ওলাই গুচি গৈছে, তেখেতক উভতি আহক। আৰু তেখেতৰ দৰে এগৰাকী শিল্পীক অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজে বিচাৰিছে। কিন্তু 21 দিন ধৰি ৰমেন দাৰ কোনো সুংসূত্ৰ নোপোৱাত অপেক্ষাৰ বাট দীঘলীয়া হৈছে ৰমেন দাৰ আত্মীয়সকলৰ। সকলোৰে আশা, যদি অভিমান কৰি ক'ৰবাত ৰমেন দাই আত্মগোপন কৰিছে, তেন্তে পুনৰ তেওঁক ভালপোৱাসকলৰ মাজলৈ উভতি আহক। কেমেৰা পাৰ্চন কানু টাইডৰ সৈতে
মনোৰঞ্জন দত্ত, নিউজ লাইভ।